নমস্কাৰ ড্ৰিম অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক ইউডাইছ প্লাছত ষ্টুডেণ্টৰ নাম ভুল হৈ থাকিলে আপোনালোকে কেনেকৈ শুদ্ধ কৰিব পাৰিব এই বিষয়ে জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। বৰ্তমান আপাৰ আইডি জেনেৰেট কৰাটো সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাধ্যতামূলক কৰি দিয়া হৈছে আৰু আপাৰ আইডি আপোনালোকে তেতিয়াহে বনাব পাৰিব যেতিয়া নেকি ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ড থাকিব আৰু আধাৰ কাৰ্ড থাকিলেই নহ'ব, সেই আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ ইউডাইছত যিসমূহ নাম আপোনালোকে সন্নিৱিষ্ট কৰা হৈছে সেই নামৰ লগত সেই ষ্টুডেণ্টজনৰ আধাৰ ডিটেইলটো আপোনালোকে মিলিব লাগিব। আপাৰ আইডি জেনেৰেট কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে এটা স্ক্ৰীনশ্বট মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আধাৰ ডিটেইল কুড নট বি ভেলিডেট, প্লিজ ভেৰিফাই আধাৰ নাম্বাৰ নেম এজ পাৰ আধাৰ জেণ্ডাৰ এণ্ড ডেট অফ বাৰ্থ ফৰ ষ্টুডেণ্ট। যিহেতু ষ্টুডেণ্টজনৰ যি আধাৰ কাৰ্ডৰ লগত যিসমূহ নাম, ডেট অফ বাৰ্থ, সকলো জেণ্ডাৰ সকলোখিনি আপোনালোকৰ যি ইউডাইছ প্লাছৰ লগত মেটচ কৰিব লাগিব। মেটচ কৰিলেহে আপোনালোকে আপাৰ আইডি ক্ৰিয়েট কৰিব পাৰিব। আপোনালোকৰ ষ্টুডেণ্টজনৰ নামটো আপোনালোকৰ ভুল হৈ আছে, আপোনালোকে নামটো শুদ্ধ কৰিবৰ বাবে কি কৰিব, চ' আপোনালোকে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলৰ যি ক্ৰম ব্ৰাউজাৰত খুলি ল'ব আৰু ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে ইউডাইছ প্লাছত গৈ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছতে আপোনালোকে এইদৰে ডেছবৰ্ডটো দেখিবলৈ পাব। ডেছবৰ্ডত গৈ আপোনালোকে চাব কোনজন ষ্টুডেণ্টৰ আধাৰ কাৰ্ডৰ লগত ডিটেইলছটো মেটচ কৰা নাই আৰু সেই আধাৰ ডিটেইলটো আপোনালোকে মিলাই ল'ব লাগিব। চ' কেনেকৈ কাৰেকশ্যন কৰিব মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ক্লাছ 4 ষ্টুডেণ্ট এগৰাকী আছে, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পাছত গৈ আপোনালোকে ভিউত ক্লিক কৰিব। ভিউত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে এগৰাকী ছাত্ৰী আছে, ছাত্ৰীগৰাকীৰ নাম হ'ল চুমু ওৰাং আৰু আধাৰ কাৰ্ডৰ মতে তেওঁৰ স্পেলিংটো হ'ব লাগিছিলে SUMO আৰু যিহেতু ইয়াত এণ্টাৰ কৰা হৈছে SUMU চুমু। এই নামটো আপোনালোকে কেনেকৈ শুদ্ধ কৰিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ইয়াত যি পেন নাম্বাৰ দেখিছে আপোনালোকে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, এই পেন নাম্বাৰটো আপোনালোকে লিখি ল'ব। লিখি লোৱাৰ পিছত আপোনালোকে এই যি নেমটো আপোনালোকে কাৰেকশ্যন কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ডেছবৰ্ড আছে, স্কুল ডিটেইল আৰু ষ্টুডেণ্ট নেম আপডেট। চ' আপোনালোকে ইয়াত ষ্টুডেণ্ট নেম আপডেটত যাব। ষ্টুডেণ্ট নেম আপডেটত ক্লিক কৰিব। নেম আপডেটত ক্লিক কৰাৰ পিছতে এটা নতুন ইণ্টাৰফেয়াৰ আহিব। ইয়াত আপোনালোকে কি কৰিব লাগিব, দেখিছে আপোনালোকে ষ্টুডেণ্ট পেন। চ' ষ্টুডেণ্ট পেন নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে এই যে দেখিছে এটা অপশ্যন গ' বুলি এটা অপশ্যন আছে, সেই গ'ত ক্লিক কৰি দিব। দেখিছে আপোনালোকে গ'ত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টগৰাকীৰ নাম আৰু সবিশেষ ডিটেইল এইদৰে আহি গৈছে। আপোনালোকে ইয়াত কেৱল আপোনালোকৰ ষ্টুডেণ্টৰ নামটোহে আপোনালোকে চেঞ্জ কৰিব পাৰিব, তাকো আপোনালোকে এটা এলফাবেটহে ইয়াত চেঞ্জ কৰিব পাৰিব। নেম, চ' আপোনালোকে ইয়াত ষ্টুডেণ্ট শুদ্ধ নামটো আপোনালোকে ফিল আপ কৰি দিব। চ' মই ফিল আপ কৰি দিছোঁ চুমু ওৰাং। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত আপডেটত ক্লিক কৰি দিব। চাই ল'ব ভালদৰে এবাৰ। চ' আপডেটত ক্লিক কৰি ল'ব। আপডেটত ক্লিক কৰাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। চ' কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টুডেণ্টৰ যি নামটো শুদ্ধ হৈ যাব। চ' আপোনালোকে এইদৰে অতি সহজেই ষ্টুডেণ্টৰ যদিহে নাম ভুল হৈছে তেতিয়াহ'লে সেই নামটো আপোনালোকে কৰিব পাৰিব। চ' চাবলৈ ভিতৰত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ।